হাজৰিকাপাৰাত প্ৰতিমা বৰুৱাৰ স্মৃতিচৰণ সভা সম্পন্ন। দৰং জিলাৰ হাজৰিকাপাৰ গাঁৱৰ বৰুৱা চুবুৰীৰ নিবাসী চক্ৰধৰ বৰুৱাৰ সহধৰ্মিনী আদৰ্শ মাতৃ সুগৃহিণী তথা ধৰ্মপাল মহিলা প্ৰতিমা বৰুৱাৰ আদ্যশ্ৰাদ্ধৰ উপলক্ষে আজি তেওঁৰ নিজা বাসগৃহত এখন স্মৃতিচৰণ সভা অনুষ্ঠিত কৰা হয়। তদুপলক্ষে পুৱাৰ ভাগত একমাত্ৰ পুত্ৰ মানৱজ্যোতি বৰুৱাৰ দ্বাৰা গছপুলি ৰোপণ, স্বামী চক্ৰধৰ বৰুৱাৰ দ্বাৰা প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ পাছতেই সীতাৰাম বৰুৱাৰ দ্বাৰা কীৰ্তন পাঠ অনুষ্ঠিত কৰা হয়। তাৰ পাছতেই নামাচাৰ্য দিলীপ কলিতাৰ দ্বাৰা সমূহীয়া নাম প্ৰসংগ সম্পন্ন কৰা হয়। দুপৰীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘ হাজৰিকাপাৰ প্ৰাথমিক শাখাৰ সভাপতি দিলীপ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন স্মৃতিচৰণ সভা। প্ৰাথমিক শাখাৰ সম্পাদক ৰাজীৱ চহৰীয়ে আঁতধৰা সভাখনত পৰিয়ালৰ চাহ চিনাকি কৰে জ্যোতিষ বৰুৱাই। এটি সামূহিক ঘোষাৰে শুভাৰম্ভণি হোৱা সভাখনত উপস্থিত থাকি প্ৰয়াত প্ৰতিমা বৰুৱাৰ জীৱন আৰু কীৰ্তিৰ ওপৰত আলোকপাত কৰে হাজৰিকাপাৰ সাহিত্য সভাৰ সভাপতি হৰেশ্বৰ চহৰীয়া, শংকৰজ্যোতি কৃষ্টি সংঘৰ সভাপতি ধনপতি কলিতা, অৱসৰী কৃতি শিক্ষক সতীশ চন্দ্ৰ বৰুৱা, সামাজিক কৰ্মী বিপিন কলিতা, ৰদাবালি নামতি দলৰ দলনেত্ৰী কিৰণ কলিতা আৰু প্ৰতিমা বৰুৱাৰ ভাতৃ ভূপেন হাজৰিকাই। উল্লেখ্য যে সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী তথা ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক লোকশিল্পী অনিমা চহৰীয়াই। শতাধিক আই মাতৃ বাপ বান্ধৱ উপস্থিত থকা সভাখনত মানৱজ্যোতি বৰুৱাৰ শলাগৰ শৰাইৰে সামৰণি পৰে। মিউজিক ৰিপৰ্ট AN লাইভ। আজি আমাৰ হাজৰিকাপাৰা নিবাসী তথা AN লাইভ চেনেলৰ সংবাদকৰ্মী মানৱজ্যোতি বৰুৱাৰ মাতৃ প্ৰতিমা বৰুৱাৰ আজি একাদশ শ্ৰাদ্ধ আছিলে। সেই শ্ৰাদ্ধ অনুসৰি আজি ৰাতিপুৱাৰ ভাগত আমাৰ শুদ্ধিকৰণ অনুষ্ঠান হৈ গ'ল আৰু শুদ্ধিকৰণ অনুষ্ঠানৰ পিছত যি স্মৃতিচাৰণ অনুষ্ঠান হ'ল তাতে গাঁৱৰ লগতে আমাৰ ওচৰৰ যি অঞ্চল আছে সেই ওচৰৰ অঞ্চলৰ আমাৰ চিপাঝাৰ বা আমাৰ আউলাচুকা, পিপৰা দোকান এনেকৈ সামৰি যি মানে বৃহত্তৰ হাজৰিকাপাৰা অঞ্চল, এই বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ বিশিষ্ট গুণীজ্ঞানী মানুহখিনি ইয়াত উপস্থিত হয় আৰু তেওঁলোকে তেওঁৰ মাতৃগৰাকীৰ যি গুণানুকীৰ্তন কৰে তাত আমি শুনি নিশ্চয় অভিভূত হৈছোঁ। তেওঁ এগৰাকী যে আদৰ্শৱান গৃহিণী আছিল, আদৰ্শৱান মাতৃ আছিল, এগৰাকী ভাল নামুই আছিল। আজি প্ৰত্যেকৰ মুখৰ পৰা এই কথাখিনি স্পষ্ট হৈছে আৰু সমাজ সংগঠনৰ ক্ষেত্ৰতো তেওঁ এটা বিশেষ ভূমিকা আছিল বুলি আমাৰ আইসকলে জ্যেষ্ঠসকলৰ পৰা আমি কথাটো জানিব পাৰি ভাল লাগিছে মানে তেওঁৰ মৃত্যুত আমি শোক প্ৰকাশ কৰিছোঁ। আচলতে দুখ লাগিছে আচলতে, কিন্তু তেওঁৰ যে সেই আদৰ্শৱান যি চৰিত্ৰ আজি প্ৰকাশ পালে শুনি আমি গম নোপোৱাকৈ যে ইমান ডাঙৰ এটা চৰিত্ৰ তেওঁ বহন কৰি আছিলে। আজি মানে নিজকে গৌৰৱবোধ কৰিছোঁ মানে সেই গাঁৱৰে বাসিন্দা হিচাপে। অনুষ্ঠানটো বৰ ধুনীয়াকৈ হৈ গৈছে আৰু মানুহৰ যি উৎকণ্ঠা, মানুহৰ যি আৱেগ আজি তেওঁলোকে যি ইয়াতে উজাৰি দিছে আমি নিশ্চয় ভাল পাইছোঁ দেখি পেলাই। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।